আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেক বছৰে কিছুমান অসুবিধাৰ সৃষ্টি হৈছিলে, তেখেতৰ কিছুমান অসুবিধা আছিলে। সেইখিনি আমি যোৱা বছৰ 11 ক্লাছ আৰম্ভ কৰি দিছিলোঁ, গোটেইখিনি অসুবিধা আঁতৰাই। এই বছৰ তেওঁলোকে সকলোৱে 12ত যাব আৰু তাৰপিছত 2027 চনত তেওঁলোকৰ ৰিজাল্ট ওলাব। তেতিয়া আমি কিছুমান চিম্প্লিফিকেশ্যন কৰিছিলোঁ, সেই চিম্প্লিফিকেশ্যনকেইটা আপোনালোকক কৈছোঁ। এটা আমাৰ আছিল যে যদি কোনোবাই ফেইল কৰে, কিবা কৰে, যদি এক্সাম দিয়ে, এপিয়াৰ কৰিব পাৰে এক বছৰৰ কাৰণে, তেতিয়া তেওঁলোকক ৰেগুলাৰ কেণ্ডিডেট হিচাপে নধৰে, IP লিখি দিয়ে, NIP লিখি দিয়ে, আৰু তেতিয়া তেওঁলোকৰ স্কুলৰ নাম তাত নাথাকে। নাথাকাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কিছু অসুবিধাৰ পায়। সেইকাৰণে এই বছৰৰ পৰা, মানে নেক্সট ইয়েৰৰ পৰা, এই বছৰটো থাকিব, 27ৰ পৰীক্ষাৰ ৰিজাল্টত IP NIP নাথাকে। All students will be a regular student. ৰেগুলাৰ কেনেকৈ হ'ব? যদি এজন ল'ৰাই বা ছাত্ৰই বা ছাত্ৰীয়ে 5টা বিষয়, এতিয়ালৈকে আমাৰ 2টা ব্যৱস্থা আছে, 5টা বিষয়তো পৰীক্ষা দিব পাৰে, 6টা বিষয়তো পৰীক্ষা দিব পাৰে, কিন্তু ৰিজাল্টটো 5টাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হয়। এতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে যিবিলাকে 5টা বিষয়ত পৰীক্ষা দিছিলে আৰু এটা বিষয়ত ফেইল কৰিছে, আৰু যিবিলাকে 6টাত দিছিলে আৰু 2টা বিষয়ত ফেইল কৰিছে, তেওঁলোকে আকৌ এডমিশ্যন ল'ব নালাগে। অহা 27ৰ পৰীক্ষাত তেওঁলোকে ৰেগুলাৰ কেণ্ডিডেট হিচাপে পৰীক্ষা দিব পাৰিব। কিন্তু যদি তেওঁলোকে লগতে বিচাৰে যে মই এই 2টাই নহয়, মই আৰু 3টা পৰীক্ষা দিব বিচাৰোঁ, কাৰণ আমি 27ৰ পৰীক্ষাটো স্পেচিয়েল এক্সাম হিচাপে পাতিম। ডেট মিনছ তেওঁ যদি আগৰ কোনোবাটো ভাল কৰিব বিচাৰে, সেইটোও পৰীক্ষা দিব পাৰিব। এইটো আগতে ব্যৱস্থা নাছিল, এই বছৰ, অহা বছৰৰ পৰা সেই ব্যৱস্থাও থাকিব। ঠিক সেইদৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট দিব বিচাৰে, সেইকাৰণে তেওঁলোকেও কমপ্লিট ছাবজেক্টৰ বেটাৰমেণ্ট দিব পাৰিব, এটাও দিব পাৰিব, 2টাও দিব পাৰিব, 3টাও দিব পাৰিব। সেইকাৰণে 27ত যিটো আমাৰ পৰীক্ষা হ'ব, আগতে তাক আমি কম্পাৰ্টমেণ্টেল এক্সাম বুলি কওঁ বা এটা বিষয়ত দিব পাৰে বুলি কৈছিলোঁ, সেইটো এতিয়া সেইবিলাক ব্যৱস্থা নাথাকে। এভৰিবডি উইল বি এ স্পেচিয়েল এক্সাম, নামটো স্পেচিয়েল এক্সাম হ'ব। আৰু তেওঁলোকক আমি 2 মাহৰ পিছত, তাৰমানে প্ৰথম পৰীক্ষা ৰিজাল্ট দিয়াৰ 2 মাহ পিছতে আমি স্পেচিয়েল এক্সাম পাতিম। যিবিলাকে তাতেও ফেইল কৰিব তেওঁলোকেও দিব পাৰিব, বেটাৰমেণ্ট তেওঁলোকেও দিব পাৰিব। এই বছৰ যিবিলাকে ফেইল কৰিছে বা ভাল কৰিব বিচাৰে তেওঁলোকেও দিব পাৰিব। চ' ডেট এটা ৰেগুলাৰিটি হয়, চবে ৰেগুলাৰ কেণ্ডিডেট হিচাপে থাকিব। 2টাতকৈ যদি বেছি বিষয়ত ফেইল কৰে, তেতিয়া তেওঁলোকে এডমিশ্যন ল'ব লাগিব। এডমিশ্যন ল'লে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব। এডমিশ্যনটো এইকাৰণে লাগে যে আমাৰ এতিয়া কেৰিকুলামত বহুত পৰিৱৰ্তন হৈছে, টেক্সট বুকো বহুত পৰিৱৰ্তন হৈ আছে, ছিষ্টেম বহুত পৰিৱৰ্তন হৈ আছে। যদি 2টাতকৈ বেছি ফেইল কৰে, তেতিয়াহ'লে তেওঁ সেই ছিষ্টেমৰ লগত খাপ নাখাব। গতিকে তেওঁ নিজে এডমিশ্যন ল'ব লাগিব। এডমিশ্যনৰ কাৰণে এটা পৰ্টেল আমি অহা 2 সপ্তাহৰ ভিতৰতে খুলি দিম, যোনে যোনে এডমিশ্যন ল'ব বিচাৰে। তাতে আমি আৰু এটা বাধ্যবাধকতা নাৰাখোঁ যে তেওঁ যিটো প্ৰতিষ্ঠানত আগতে পঢ়িছিলে, সেই প্ৰতিষ্ঠানৰ পৰাই যে এডমিশ্যন ল'ব লাগিব তেনেকুৱা কোনো বাধ্যতা নাথাকে। তেওঁ যিটো ভাল পায়, যে মই এতিয়া ইয়াতে কৰিছিলোঁ, বেয়া হৈছে, এতিয়া মই গাঁৱত গ'লোঁ, গতিকে গাঁৱৰ এখন স্কুলত এডমিশ্যন ল'ব বিচাৰোঁ, তাতেও তেওঁ এডমিশ্যন ল'ব পাৰিব। তেনেকুৱা এটা সুবিধা আমি কৰি দিব বিচাৰিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফলৰ ফালে আগবাঢ়ি যাব পাৰে, ভাল হ'ব পাৰে। তাৰ কাৰণে অহা বছৰৰ পৰা সেই ব্যৱস্থাটো থাকিব। যেনেকৈ মই কৈছিলোঁ, আমি যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি এটা স্কিল চাৰ্টিফিকেট ছেপাৰেটলি দিছোঁ। ইতিমধ্যে সকলো ছাত্ৰ ছাত্ৰীয়ে পালে যিসকলে স্কিল ছাবজেক্টত বহিছিলে। ঠিক একেধৰণে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতো যিসকলে স্কিল ছাবজেক্টত বহিছিলে, তেওঁ ফেইল কৰক বা পাছ কৰক, তেওঁৰ যদি স্কিল ছাবজেক্টত প্ৰফিচিয়েঞ্চি আছিলে, তেতিয়াহ'লে তেওঁ এটা চাৰ্টিফিকেট পাব। লগতে মানে 2টা চাৰ্টিফিকেট পাব, এটা চাৰ্টিফিকেট কাম মাৰ্কশ্বিট আৰু এটা স্কিল চাৰ্টিফিকেট এই বছৰৰ পাব। আগতে আমাৰ এইটো আমি অৱশ্যে 11ত অলৰেডি ডিক্লেয়াৰ কৰিছিলোঁ। আগতে আমাৰ অলপ পাছিং মাৰ্কৰ এটা এম্বিগুইটি আছিলে। কোনোবা এটা ছাবজেক্ট দিলে 36 পাছ হ'ব লাগিব, কোনোবাটো দিলে 37 পাছ হ'ব লাগিব, কোনোবাটো 30 হ'লেই পাছ হৈ যায়। আমি এইটো গুচাই দিছোঁ। এতিয়া সব ছাবজেক্টতে 33% পাব, ইকুৱেল লাইক দ্য CBSE, চ' ডেট কোনো অহা বছৰ অলৰেডি 11ত হৈ গ'ল।
ক্লাছ 11ত এইটো হৈ গ'ল 12ত অহা বছৰ হ'ব চ' ডেট কোনো ছাত্ৰ ছাত্ৰীয়ে CBSEৰ ষ্টেণ্ডাৰ্ড মতে একে ছিষ্টেমত ৰিজাল্টটো পাব 33%। আগতে আমাৰ কিবা 5টাও দিব পাৰিছিলে 6টাও দিব পাৰিছিলে তাৰ কাৰণে আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হৈছিলে যেনেকৈ যেতিয়া নীট পৰীক্ষা দিয়ে তেতিয়া বেষ্ট অফ 5 লোৱা যায় আমাৰ যেতিয়া যিজনে 5টা ছাবজেক্ট দিয়ে তেওঁ MIL আৰু ইংলিছ দিয়ে কিন্তু নীটত MIL আৰু ইংলিছ টেকেন এজ এ 1 ছাবজেক্ট গতিকে তেওঁক মাত্ৰ 4টা ছাবজেক্ট হৈ যায় আৰু 4টা ছাবজেক্ট হ'লে তেওঁ পাৰ্চেণ্টেজ অফ মাৰ্ক কমি যায় কাৰণ আউট অফ 5 ধৰে গতিকে বহুতে আমাৰ নীটৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে সেইটো আঁতৰাৰ কাৰণে এতিয়াৰ পৰা 6টা ছাবজেক্ট দিয়াটো কম্পালচৰি কৰা হৈছিলে 11তটো হৈ গ'ল এবাৰ 12তটো সেইটো কম্পালচৰি থাকিব 6টা ছাবজেক্ট থাকিব চেঞ্জ অফ মাৰ্কছৰ ক্ষেত্ৰতো আমাৰ পৰ্টেল খুলি যাব ৰিএডমিশ্যনৰ পৰ্টেলো খুলি যাব গোটেইটা পৰ্টেল আমি অহা 2-3 দিনৰ ভিতৰতো ৰি এক্সামৰ খুলি যাব আৰু যেটো ৰিএডমিশ্যন আছে এটো আমি 1 সপ্তাহ পিছত 2 সপ্তাহ পিছত খুলিম কাৰণ এতিয়া আমাৰ জেনাৰেল এডমিশ্যনৰ প্ৰসেস চলি আছে গতিকে সেকেন্ড ৰিএডমিশ্যন ইন ক্লাছ 12 এটো আমি 2 সপ্তাহ পিছত খুলি আছো তাত এইখিনি দুটা প্ৰভিজন থাকিব যে তেওঁ যদি বিচাৰে সেই ইনষ্টিটিউচনত এডমিশ্যন ল'ব পাৰিব আৰু যদি বিচাৰে ছাত্ৰই যে মই বেলেগ এটা বিদ্যালয়ত ল'ম তেতিয়া তেওঁ বেলেগ এটা বিদ্যালয়ত ল'ব পাৰে তাত কোনো ৰেষ্ট্ৰিকশ্যন নাথাকে আমাৰ গতিকে এইখিনি আমাৰ জেনাৰেল কথা আপোনালোকৰ ফালৰ পৰা কিবা কোৱেশ্চন থাকিলে আমি এনসাৰ দিব এবাৰ প্ৰাইভেট স্কুলৰ ফলাফলৰ চৰকাৰী স্কুলৰ ফলাফল এতিয়া এটো এই পৰীক্ষাটো আজিয়ে ৰিজাল্ট দিয়া হৈছে হায়াৰ সেকেন্ডাৰী আমি এটো কম্পেয়াৰ কৰা নাই হাই স্কুলৰ ক্ষেত্ৰত আমি অলৰেডি আপোনাক দেখুৱালো যে কিমান ছাত্ৰ কিমান চৰকাৰী বিদ্যালয় আৰু কিমান বেচৰকাৰী বিদ্যালয় আৰু আমাৰ AWSCBৰ ৱেবছাইটত এইটো লিষ্টটো পাব্লিছ কৰি দিয়া হৈছে যিসমূহ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভবামতে হোৱা নাই এইসমূহৰ কাৰণে আপোনালোকে কিবা বেলেগ ব্যৱস্থা চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত আমি ডাইৰেক্টলি ব্যৱস্থা লোৱাটো অলপ অসুবিধা থাকে আমি ইতিমধ্যে অসম চৰকাৰক আৰু আমাৰ ডাইৰেক্টৰ সেকেন্ডাৰী এডুকেশ্যনক লিষ্টটো শ্বেয়াৰ কৰি দিছোঁ যে এইবিলাক বিদ্যালয়ৰ বেয়া হৈছে আপোনালোকে ব্যৱস্থা লওক আগতেও তেওঁলোকে ব্যৱস্থা লৈছিলে যিবিলাক বেছি বেয়া হৈছিলে এইবিলাকক বেলেগ স্কুলৰ লগত এমালগেমেট কৰি দিছিলে গতিকে এতিয়াও তেওঁলোকে হেৰি ল'ব ইয়াত যেতিয়া এনালাইসিস কৰি আমি এটা বস্তু চালো যে কন্টিনিউয়াছলি 3 ইয়াৰ্স কাৰ বেয়া তেতিয়া ওলালে যে 49 স্কুল প্ৰাইভেটৰ বেয়া আৰু মাত্ৰ 9টা স্কুল এনেকুৱা আছে চৰকাৰী য'ত 3 বছৰ কন্টিনিউয়াছলি বেয়া কিন্তু এই বছৰ 100+ বেয়া চৰকাৰী বিদ্যালয় 0% আছে নেকি এই লিষ্টটো চাই ল'ব 0 আছে 0 to 10 আছে লিষ্টত আছে সব এবাৰ 100 প্লাস ন এবাৰ আপোনাৰ চৰকাৰী বিদ্যালয় 0 to 10